So guys, এটা সুৰংগ টাইপ আছে মানে এই গুফা টাইপ ভিতৰতে ঘুমি যাব পাৰে আপোনালোকে। সো হাই নমস্কাৰ বন্ধুসকল, ইউজি ব্লগৰ এনে ভিডিঅ'টো আপোনালোকক পুৰা পাছলৈ মানে বন্ধুসকল আজি হ'ব ডে 4 আৰু ডে 4 হিচাপে আজি আমি পুৱাই ফুৰিব ওলাইছোঁ একদম কেক চেক লৈ। সো আজি ক'ত যাওঁ গম নাপাওঁ। সো যাই আছোঁ বৰ্তমান বিহুৰ বস্তাত নালাগে দিয়া। সো বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি অলপ কাহিলী পাৰাৰ পিনে যাওঁ বলক নাকি ব'লা আজি পুৱাই আৰু কালি ব্লগটো চালাক নাই চবে হা ব্লগটো কি হ'ল কালি স্কুল বাছ খানাতে উঠি যাওঁ নেকি ভালে হ'ব। সো গাইছ ইও ব্লগ চেনেল খুলছি নহয় ডিছক্ৰিপশ্যনত লিংকটো দি দিম দিয়ক বলক এতিয়া যাওঁ। সো গাইছ আপোনালোকে চাব পাৰে এতিয়ালৈকে আপোনাৰ সেই খোলা নাই মানে ইয়াৰ দোকানবোৰ খোলাই নাই চব আৰু মোৰ চকুকেইটা চাই এনেকুৱা লাগছে না একদম ঘুমটিৰ পৰা উঠি আহিছোঁ সঁচাকৈ ঘুমটিৰ পৰা উঠি আহিছোঁ গাইছ। সো গাইছ মই এটা বস্তু গম পালোঁ ক'ৰ পৰা গম পালোঁ কি গম পালোঁ নাজানো যদি জ্যোতিষ মানে ভিডিঅ'টো চাই আছা ইমান নিব্বা নিব্বি কাৰনামা কৰিব নালাগে বাবা বেয়া কথা না কি বেয়া কথা নাপায় দুখ লাগে মনত বহুত মানে বেছিকৈ মোৰ কাৰণে দুখ লাগে মোৰ মানে এনেকুৱা লাগে না আজি মই বুঢ়া হৈ গৈছোঁ তাকেতো বহুত দুখ লাগে মোৰো সেয়ে চ' আপোনালোকৰ এতিয়া কাহিলী পাৰা পালোঁ আমি কালিৰ পৰা পাম যাই আছোঁ ক'ত যাওঁ তুমি ক'ত যাওঁ মজা লাগিব এই ব্লগটো ফেমাছ হৈ যাব যদি আমি খোজকাঢ়ি লণ্ডন যাওঁ আজি যাব ব'লা এই কাপোৰ চাপোৰ পেকিং কৰি লৈ ব'লা ঘৰৰ পৰা কিয় কাপোৰ পেকিং কৰিব লাগে এযোৰ লৈ যাম এইযোৰ কাৰণ লণ্ডন জলদি আমাৰ যোনটো অৱস্থা হ'ব এনেও ডনেশ্যন দি দিব মানে দেখোন 5,000 মান নালাগে সেইটোতো কৰোঁ না খাব লাগিব না নাই সেইটোতো চেলেঞ্জ না যিমান তুমি সহ্য কৰিব পাৰোঁ আধা ৰাস্তা যদি মই চেলতে হৈ যাওঁ তেতিয়া সহ্য কৰি থাকিম মই পিছপিনে আপোনালোকে চাব পাৰে এডুকেশ্যনেল ৰিচাৰ্চ আৰু টেকন'লজিৰ এইটো অফিচ গাইজ কাহিলীপাৰাত আছে। চ' আপোনালোকৰ যদি সেইটো ৰিলেটেড কিবা প্ৰব্লেম আছে কিবা আছে আহি যাব। ত' এতিয়া আমাৰ বলক আৰম্ভ তেতিয়াৰ পৰা হৈ আছে। চ' গাইজ আপোনালোকক মই এটা কথা কৈ দিওঁ আপোনালোকে মোৰ পিছপিনে দেখা পাইছে কেমেৰামেন ফ'কাছ দিয়ক এইটো হৈছে গাইজ জ্যোতি চিত্ৰবন মানে ইয়াত আপোনাৰ অসমীয়া চিনেমা ৰিলেটেড যিমান মানে হয় ইয়াৰ পৰা হয় মানে চিনেমাবোৰ আগৰ দিনত যে চাইছিল আপোনালোকে য'ত যিমান চিনেমা হৈছিল ইয়াৰ পৰা হৈছিল ইয়াত মানে চিনেমাৰ ব্ৰাঞ্চ টাইপৰ আৰু মানে এইটো মানে কাহিলীপাৰাত আছে আৰু এইটো কোনে প্ৰথমতে নিৰ্মাণ কৰিছিল আপোনালোকে জানে সেইটো হৈছে আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ। চ' সেইটোৱে ইয়াত মানে চিনেমা ৰিলেটেড যিটো যিমান হয় চব হয়। চ' আগলৈকে যাওঁ আগত আৰু কি আছে দেখাওঁ আৰু ইয়াত কেইটামান শ্লোগান আছে আপোনালোকৰ শ্লোগানকেইটা দেখি আছোঁ ৰ'ব গাইজ জ্যোতিপ্ৰসাদৰ গুৱাহাটী বিশ্ববিদ্যালয় স্থাপনৰ সপোন আৰু আছে গাইজ সিপিনেও আছে চ' আপোনালোকক দেখাই আছোঁ গাইজ চক বিশ্ববিজয়ী নৱজীৱন আৰু এইটোও চক গাইজ ভিতৰত যাব পাৰিলোঁ হয় কিন্তু পাৰ্মিশ্যন নাই ন সেইবাবে আজি নাযাওঁ নেক্সট পাৰ্মিশ্যন লৈ যাম ভিতৰত যদি আপোনালোকৰ চাব ইণ্টাৰেষ্ট আছে এইটো আপোনালোকে চাব পাৰে সৰু একদম সৰু টাইলছেদি বনাইছে চক পুৰণা ভাইব পাই না পুৰণা স্কুল পুৰা পায় তুমি বোলে চিনেমা বনাবা বোলে জ্যোতি চিত্ৰবনত চিনেমা বনাই দিয়া অসমীয়া চিনেমা মোবাইল চোবাইল নাই কৃষ্ণৰ মৰণ বুলি এখন চিনেমা বনাব বোলা চিনেমা মৰি যাব চিনেমা যদি কোনোবাই মানে আহিব খোজে কমেণ্টত জনাব ই হ'ব হিৰ' হ'ব আৰু যদি মানে হিৰ'ইন এটা লাগে চ' কমেণ্টত জনাই দিব কোনে হিৰ'ইনৰ ৰ'ল কৰিব ডাইৰেক্টৰটো মই আছোঁ গাইজ এইটো আপোনাৰ গণেশ মন্দিৰ শ্ৰী শ্ৰী ত্ৰিগণপতি মন্দিৰ চক আপোনালোকে চব চলো বন্ধু ক'ত যাই আছোঁ আমি 33 কোটি মন্দিৰত যাই আছোঁ। চ' গাইজ আমি কাহিলীপাৰা পাৱাৰ হাউচত আছোঁ এতিয়া মানে পাৱাৰ হাউচ চক ৰাস্তা চক কেনা পিনপিনা আৰু এইপিনে ঘৰ মাখান একদম গাঁও আধা গুৱাহাটী চেণ্টা ক্লজ। চ' গাইজ এইটো হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ কাহিলীপাৰাৰ বৰ্ণমালী প্ৰাথমিক শাখা দেখা পাইছে একদম মানে গাঁৱৰ ভাইব এটা পায় আৰু সিহঁতক চক হা কালি কিনছ গাইজ এই জেগাখিনি আপোনালোকে দোকান চোকান চাব পাৰে গাঁৱৰ ভাইব পাই আছোঁ গুৱাহাটীত আছোঁ গাইজ।
এই আজিকালি মোৰ মনটো কিবা গাঁৱত বহি থাকে কিয় বা তুমি গাঁৱৰ ছোৱালী ভাল পোৱা না হে নাপাওঁ জাষ্ট কমেডি জাষ্ট কমেডি গাইছ কিন্তু গাইছ আই ডোণ্ট ন' হ'বও পাৰে এনেকুৱা সেইটো বেলেগ কথা আৰু ফাইনেলি 33 কোটি মন্দিৰ আহি পালোঁ এতিয়া আমি তাৰ ভিতৰত এণ্ট্ৰি মাৰিম না কিছ কি গাইছ এণ্ট্ৰি মাৰে ভিতৰত চাই কিন্তু গাইছ আমাৰ জোচ চক আমাৰ লগত মানুহ 20 টকা লৈ আমি ব্লগ বনাব সদায় এনেকুৱা পাৱাৰ কাবাৰ আছে অকল আপোনালোকে এনেকুৱা পাৱাৰ দেখা পাব আমাৰ ব্লগত চ' গাইছ আজি পুৱাই আমাৰ প্লেনিং আছিল আপোনাৰ কাহিলীপাৰা যোৱা কিন্তু এই কৃষ্ণমুৰি যোনটো লগৰ ল'ৰা আমাৰ আহিছিল সি 33 কোটি মন্দিৰতো মই বোলে ব'লক আজি 33 কোটি মন্দিৰ দেখাই দিওঁ পুৱাই আহিছ কাম গাইছ আপোনালোকে চাব পাৰে এই দৃশ্যটো একদম মানে এটা সৰু হাতী আনবা আপোনাৰ পাথৰ দুটা আৰু দৃশ্যটো একদম বঢ়িয়া চাওক আপোনালোকে আৰু এই পাথৰটো চাওক না কি ওখ আপোনালোকে চাওক আৰু ভিতৰৰ পৰিৱেশ দেখাই আছোঁ আপোনালোকক ব'লক দেখাওঁ এই ৰ যাবি ৰ বোলে ডাউলাক গাইছি ব্লগ বনাই বোলে ই তোমাৰ মাজে মাজে কি হয় অঁ এয়া গাইছ চাওক শিৱলিংগ আছে আপোনাৰ পাথৰৰ আৰু এইটো আপোনাৰ মন্দিৰ আৰু এইটোও মন্দিৰ চ' এতিয়া আমি এতিয়া উঠি যাওঁ লাহে লাহে চ' আপোনালোকক দেখাব লাগিব আৰু মন্দিৰৰ আগত যোৱাতে আপোনাৰ আগে ভৰিখন ধুই ল'ব লাগিব যিমান যি নহওক কিয় ৰাস্তা আগতো গমে পায় এইটো চাওক গাইছ এয়া গাইছ লক্ষী মন্দিৰ আপোনালোকে চাব পাৰে চব পাথৰেদি চব আপোনাৰ যিমান যি মূৰ্তি আছে চব পাথৰে দিয়ে আৰু ই বোলে গাইছ এতিয়া পাথৰৰ পৰা উঠব চব আপোনালোক দেখাই আছোঁ এয়া চব গাইছ ব্লগাৰ আৰু গেলে গাইছ মই আপোনাক যাব বুলি কৈছিলোঁ নহয় গেলে চ' গাইছ চব এয়া টপত গৈছে ময়ো যাই আছোঁ আপোনালোকৰ কিন্তু গেইছা হয় চাবি উল্টি পৰিবি আৰু চ' নামি আহা মই যাই আছোঁ এবাৰ চ' গাইছ টপত যাই আছোঁ চ' আপোনালোকে চাই থাকক টপত যাব নোৱাৰিম বুলি ভাবিছিলোঁ কিন্তু যাওঁ দিয়ক আপোনালোকক দেখাবৰ কাৰণে আমি চব কৰোঁ আপোনালোকে কি কৰিব লাগে আপোনালোকে জানে গাইছ চাব পাৰে ৰাজীৱ দা আমাৰ উঠিব গৈছে এতিয়া ইয়াত ব্ৰ মোবাইলটো চাবা চ' এতিয়া আমাৰ কৃষ্ণ দেখাব কি কেনেকুৱা উঠে কামন পাৰিবা ভাৰত মাতা কি জয় পাগলা বেল্টি পৰিম হাতত পেচাব দি উঠা কৈ মোবাইলটো ধৰ পাৰিবা গাইছ মানে এতিয়া ইয়াত উঠা চিষ্টেম হৈ আছে মই ধৰি একদম থৈ আহিলোঁ এটা কাম কৰা গাইছ কেনেকুৱা কোৱালিটি চলি আছে চক ঐ কিছু ধৰা চক গাইছ চক এই ৰ'বা গুচা এটা পেচাৰ উঠিব লাগিব কেমেৰাটো থবা তুমি এটা কাম কৰা তুমি উঠা মোক পৰিখন তুমি টানি দিবা মোক পেণ্টটো টাইট না আজি বাই এইটো হাতে ফাইনেলি আমি একদম ওপৰত উঠিলোঁ আপোনালোকে চাব পাৰে এই কষ্ট কৰি আৰু এই গাইছ থম্পৰান দিব খুজিছিল অলপ আগতে চ' আৰু উঠিছোঁ আৰু ওপৰত উঠিম খান্তা চ' গাইছ অলপ বেয়া ভাও ওলালাক একো নহয় দিয়ক ইফালে নাম্বাৰ পাৰিবি না পাৰিম বোলো খালি নামি যাম এনেকা মজা এই ৰে বেয়া দুপাইছোঁ ৰে মোৰো থপকা খাইছোঁ গাইছ বেয়া দুপাইছোঁ আপোনালোকে অলপ আমাৰ ছাপৰ্ট কৰক যাতে আমি মৰম দয়াটো বুজিব অলপমান আৰু ডেঞ্জাৰ জেগাত যাম একেলা গাইছ আমি ট্ৰেইনিং কৰি আছোঁ যাতে ডেঞ্জাৰ জেগামান যাব পাৰোঁ আপোনালোকক কৈছোঁ এই সেইখন পাহাৰ উঠিম সেইখন পাহাৰত গোটেই পাথৰে গাইছ চ' তাৰে আগতে অলপ প্ৰিপেয়াৰ হ'ব লাগিব না गाइस शौक खतरा के खिलाड़ी है हम सब लोग खतरा का खिलाड़ी जा पारबा मजा नामी दिया ইয়াত মানে শিলত আপোনাৰ ধুনীয়া ছবি আঁকিছে এইটো গণেশ বাবা এইটো আপোনাৰ শিৱ বাবা আৰু মোৰ ডেঞ্জাৰ ফটো এটাই লাগছে গাইছ এইটো চক গাইছ কেনেকুৱা লাগিছে কমেণ্টত জনাব
ডেঞ্জাৰ না কি জনাই দিব কিন্তু কমেণ্টত না কি মজা লাগছে মজা লাগছে 33 কোটি মন্দিৰ আপোনালোকে চাব পাৰে ধুনীয়া পাথৰে পাথৰ চ' আজি কালি ব্লগতো আপোনাৰ পাথৰ তাৰে আগৰ ব্লগতো পাথৰ আজিও পাথৰ দিয়ক মানে পাথৰৰ লগত মোৰ ৰিষ্টা হৈ গৈছে এটা চ' যদি ৰিক্স লৈছোঁ গাইজ এনেকুৱা জেগাত নিছোঁ এতিয়া আপোনালোকক য'ত মানে যাবাই ভয় লাগে ব'লক আপোনালোকক দেখাম এতিয়া মই সি এতিয়া কি ক'লা ভয় লাগে বুলি এতিয়া মই তাতে যাম ব'লা ব'লা আৰম্ভ কৰোঁ ভৰিহে ভাঙিব কি হ'ব আপোনালোকে অকল লাইক কৰি দিব লাগে ভৰি ভাঙি দিম শ্বেয়াৰ চব কৰিব অঁ কৰি দিব লাগে ভৰি ভাঙি দিম আমি মই ভৰি ভাঙি দিম আজি চালো চলো লেটছ গো অঁ চ' গাইজ ব'লক ডেঞ্জাৰাছ জেগাৰ এটা তাকে যাওঁ চাওক আমাৰ ৰাজীৱ দা আহিছে আহা ব'লো ৰে মই ইফালে দেখাই নাছিলোঁ ইফাল দি আহা ৰাজীৱ দা জাপ মাৰা আমি জেগাত যাব ওলাইছোঁ গাইছ এতিয়া তো চাই থাকক ভিডিঅ'টো চাই থাকক গাইজ ফুল ভিডিঅ' চাই থাকক ধীৰাজ অঁ নামা ক্লিপটো মোৰ পৰা ল'ব পাৰিবা দা ইয়াৰে ক্লিপ আছে মোৰ তাতে চ' গাইজ মই যাওঁ আহা আহা ভৰি দেখা নাই গাইজ ভৰি চব পুৰা ফুটা পৰি গৈছে এই ভৰি কথা কোৱা নাই অঁ পেন দেখা নাই তুমি পেন এইগিলা পেন পিন্ধিছ তাইক পেন পিন্ধিব লাগে এইগিলা কৰিবৰ কাৰণে কি জানো আমি ইয়াতে আহিম বুলি হ'ব একো নাই আহা আহা কৰা ৰবা নাংগে ধৰবা বুজা 1 2 3 এতে ভৰিখন এনেকুৱা থাপ মাৰি ধৰা বাছ চ' গাইজ আমি ভাবিছোঁ পিন্ধি যাম কিন্তু আমাক ই কৈ আছে পিন্ধি যাব নোৱাৰি এতিয়া কিয় কৰা যায় ইফালে গাইছ সাপ ওলাই ভয় লাগে বল নাযাওঁ বল ইমানো ৰিক্স ল'ব নোৱাৰি বনাওঁ দি গাইজ এইটো চাওক এইটো আপোনাৰ ড্ৰ কৰিছে চাওক আপোনালোকে কি মজা লাগিছে এইটো গাইছ মোৰ কাৰণে বহুত কিন্তু মই মানে যাম বুলি ভাবিছোঁ এই যাবা নেকি এনেকৈ মোৰ গাইছ এইটো না তোলাব গাইছ নাজানো এইটো মই এইখিনিত ওলাই নে নোলাই কিন্তু এই কি কয় এইটো জখলা আছে জখলা দি যাম যাম বলো চলো লেটছ গো এটা বস্তু বুজি পোৱা নাই এই বস্তুটো কিনো কমেণ্টত জনাবচোন বাৰ ভৰিত ফাঁচি আহে এইটো কথা সদায় মনত ৰাখব সেইটো বস্তু হৈছে মাউণ্টেইন দিয়ক খাওক আৰু সৰুহান মাউণ্টেইনত উঠি যাওক আৰু তুমি নামি যাওঁ দিয়কচোন য পাৰবা দুৰুমগুলৰ পাত আছে মই যাম নেকি ভাঙৰ গছ ভাঙৰ গছ চাই বোলে এনেকৈ আগতে গম পালোঁ এইটো হৈছে আপোনাৰ ভাঙৰ গছ চব ক্লিপৰ মাজত দেখাই দিলোঁ কিন্তু এইটো আপোনাৰ ইলিগেল হয় কিন্তু এই পেলাই দিয়ে এগলা লৈ লাভ নাই চ' এইটো ইলিগেল হয় আপোনাৰ সেইবোৰ দেখালোঁ আপোনালোকক মজা লাগছে মানে গছটো হয় না মই ধপকৈ দেখা পালোঁ তো মই দুৰুমফুল বুলি ভাবিলোঁ প্ৰথমে ভাঙৰ এই গছৰ মাজত আপোনাৰ ধুনীয়াৰ ভাঙৰ গছ চ' এতিয়া যাই আছোঁ আৰু আপোনালোক দেখাই আছোঁ সকালে বোলে মোৰ ঘৰত মাতি আছে কাম আছে লুটি যায় না আজি মই তোমালোকৰ বাপৰে বাপ পাথৰ এই গুফাৰ মাজত আমি পিকনিক খাম যাব নোৱাৰিম না বাপৰে বাপ চাব আপোনালোকে মুখে বগা কৰি দিছে গাইছ এই জখলাডাল দি এতিয়া মই যাম আৰু ই নামলাক কিয় নামলা নাযোৱা ঘুমি আছে এই গাইছ গাইজ আপোনাৰ এতিয়া মই নামি গৈছোঁ কিন্তু ৰাজীৱ দাৰ আপুনি মানে সি তাৰ ৰিয়েকশ্যন চাওক আপুনি গাইজ চাওক মানে কি ইমান ভয় কৰে নেকি নামি যাওঁ হা মই নামি কেনেকৈ গৈছোঁ তুমি নামি যাওঁ ভাঙিব না যদি নাভাঙে বাই নামা মানে কোনে কৰে দে এনেকুৱা চ' গাইজ ইয়াত টাইম হৈছে 8:36 হৈছে আমি 5টাতে ওলাই আহিছিলোঁ নামা চ' গাইজ কি হৈছে এতিয়া এই জখলা উঠা এই এক্সপিৰিয়েঞ্চ নাই গাইজ নামি লৈ আহিলোঁ এতিয়া উঠি যাম গাইজ ভিডিঅ'টো আজি লাগব দিম দেই মই একে জখলাডালত পাৰি ঐ ফ্ৰী পাবা মাউণ্টেইন ডিউ দাৰ্কি মাকি ফলা পান চ' গাইজ উঠিলোঁ দিয়ক কৃষ্ণ ঘুমটি ভাল হৈছে না চ' ব'লক এতিয়া নামি যাওঁ আৰু উঠিম আৰু ওখ পাহাৰ আছে গাইজ এই চ' একলা হাই গাইজ
আইলা ওয়েলকাম টু মাল্লা মরে গেল রে ওয়েলকাম টু বগামুলা ব্লগ নাকি গাইজ আপোনালোকে ইয়াৰ চেনেলটো চাব পাৰে মোৰ চেনেলটো চাব পাৰে কলাবৰেশ্যন ভিডিঅ' হৈ গৈছে গাইজ য'ত যি চাই এই ডিম্পুৰ লগৰকেইটা গেলি মানে ডিম্পুৰাৰ লগৰকেইটা গেলি ডিম্পুৰ ভিডিঅ' দেখা পাই নহয় সেনেকুৱা টাইপ হৈছে আমাৰ তো গাইজ যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আমাৰ হিৰজিৎ দাই ডিছক্ৰিপশ্যনত দি দিব ডিছক্ৰিপশ্যন নহয় ডেছক্ৰিপশ্যন দি দিব আৰু আপোনালোকে যাই কিনে ছাবস্ক্ৰাইব কৰি ল'ব ব'লা ব'লা গাইছ চেনেলটো ছাবস্ক্ৰাইব কৰিব মই আজি নতুন চেনেল খুলিম গাইছ খুল তই খুল গাইছ আজি নতুন চবেই খুল খান্তা চেনেল গাইজ গাইজ পাথৰপুৰত আমি আহিলোঁ আৰু আপোনালোকে চাব পাৰে এইটো হৈছে কালীমাৰ মন্দিৰ আপোনালোকৰ পাথৰপুৰত নামি অহাৰ লগে লগে দেখা পাইছোঁ আৰু পাথৰপুৰত যাই আছোঁ এয়া হৈছে গাইজ চিৰি আপোনালোকে কি চিৰি নাপায় নেকি পায়ে মই জানো চবে এনে কৈ দিলোঁ এতিয়া যাই আছোঁ ওপৰত এই ইয়াতে গেলে চব বলক গাইজ পুৰা এক্সাৰচাইজ হৈ দিয়ক আৰু এইটো আপোনাৰ উঠাৰ লগে লগে হনুমান মন্দিৰ পাই যাব আপোনালোকে এইটো চাওক চব গাইজ এইটো হনুমান মন্দিৰ দেখা পাইছে বলো জয় শ্ৰী ৰামচন্দ্ৰ কি জয় ক বলো জয় শ্ৰী ৰামচন্দ্ৰ কি মই হাতৰ অৱস্থা মানে গাইজ মোৰ জংঘল টংঘল আৰু অলপমান ধূলি বালিৰ লগত অলপ এলাৰ্জি আছে চ' হাতৰ অৱস্থা চ তাকেতো কি হ'ল এই এলাৰ্জি চ' গাইজ পাহাৰ আও অ' তোহে পাথৰ নাই এইগিলাক থ'বলৈ ভাল লাগলা হয় নুঠোৰে তোৰ এনেও কি উঠিম এইটো এনেকৈ খোজ দিলে উঠিব পাৰি চ' গাইজ আপোনালোকক মই এটা কথা কৈ দিওঁ এগিলা বটল য'তে ত'তে নহয় গাইজ কাৰণ মন্দিৰৰ ভিতৰত সোমালে আপোনাৰ আমি খালী ভৰি আহোঁ আৰু এগিলা গ্লাছৰ বটল যদি আপুনি এইটো কিহৰ বটল বুজি পাইছে মই নকওঁ এই গ্লাছৰ বটলবোৰ মেইনলি নেপেলাব বাই চান্স গ্লাছৰ বটলটো ভাঙে যদি আৰু ইয়াতে ফটো চটো উঠিব আহি থাকে মানুহবোৰ বাই চান্স আপোনাৰ সেই হ'ব ন আঘাতপ্ৰাপ্ত হ'ব বা গ্লাছ হোৱা ভৰিত চ' বি কেয়াৰফুল এইটো আমি এতিয়া ডাষ্টবিনত পেলাম আপোনালোকৰ বলক গাইজ আমি ইয়াত অকণ মানে ৰেষ্ট লৈ আছোঁ ইফালে আমাৰ কৃষ্ণ বহি আছে ইয়াত তাতে চাব পাৰে আপুনি আৰু কিন্তু মই তেতিয়া ৰাজীৱ দেখা নাই যে ক'ত বা গেলি হাও ৰাইজা অঁ ইয়াতকৈ বহিছ এই ফাঁচি গৈছে বহা নাই ব্লগ বন্ধ কৰা ঐ গাইজ ফাঁচি থাকাতে মই এটা বস্তু দেখা পালোঁ ৰ'ব আপোনালোকক দেখাই আছোঁ চক চক গাইজ এটা সুৰংগ টাইপ আছে মানে এই গুফা টাইপ ভিতৰেদি সোমাই যাব পাৰে আপোনালোকে চ' আমি ইমান ৰিক্স নলওঁ যিহেতু ফাৰ্ষ্ট টাইম আহিছোঁ চ' আপোনালোকক যদি লাগে এনেকৈ আৰু আমি পাহাৰৰ মাজেদি পাথৰৰ মাজেদি মাটিৰ তলেদি সোমাম নেকি গাইজ অসমৰ ক্ৰেজি মানে পাগল গাইজ আপোনালোকক যে আমি কৈছোঁ যে মদৰ বটলবোৰৰ কথা চ' বহুতে ভাবিব পাৰে যে মন্দিৰটো লেতেৰা কিবা মন্দিৰটো আপোনাৰ অকল লেতেৰা নহয় আপোনাৰ মানে কৈছোঁ এই পাথৰৰ মাজত বহুতে ফটোটো উঠিব যায় তাৰে মাজত মানে মদৰ বহুতকেইটা আমি বটল দেখা পাইছোঁ মানে বাই চান্স যদি বটল এটা ফাটে মানে আপোনালোকৰ নিজৰে অনিষ্ট হ'ব এইবাবে আমি দেখালোঁ চ' সেইটোৱে ক'লোঁ আৰু আপোনালোকক কিন্তু এনেই মন্দিৰটো আপোনাৰ বৈধ চাফা আপোনাৰ আৰু কমিটি মানুহকো ক'ব নালাগে কমিটি মানুহ গম পায় কিন্তু তথাপিতো আজিকালি বন্ধ কৰিছে এইবিলাক চাফা কৰিব এতিয়া তাৰে মাজতে আপোনাৰ এটা দুটাই আৰু আহে আৰু মাজে মাজে কিমাননো আৰু নাপায় আৰু মানে ৱাল মাখন এবাৰ ডাঙৰ ডাঙৰ বনাব ৱালে জাপ মাৰে কিছুমানে অঁ সেইটোৱে আৰু চ' যিবোৰে আপোনাৰ মোৰ ভিডিঅ'টো চাই মানে এই মানে মাদক দ্ৰব্যবোৰ সেৱন কৰে এইবোৰ জেগাত আহিলে মানে নাখাব কাৰণ নিজৰে এটা ভাল লাগে হয় না আমাৰে সম্পদ এইবোৰ চব চ' আমাৰো এটা কৰ্তব্য আছে ন চাফা কৰি ৰখাটো সেইটোৱে আমি আপোনাৰ বটলবোৰ 4-5টা বটল পাইছোঁ ডাষ্টবিনত ধুনীয়াকৈ পেলাই দিছোঁ চ' এতিয়াতো মিউনিচিপালিটি অফিচে লৈ যাব সেইবোৰ চ' সেয়ে দিয়ক গাইজ বাই 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 আৰু আহি আছোঁ এই বুলি ব্লগটো আহিব নাই গাইজ মই কোনো ধৰণৰ আপোনাৰ প্ৰমোশ্যন বা সেৱাৰ কাৰণে কোৱা নাই মানে এই মন্দিৰটোৰ যোনটো কমিটি আপোনালোকৰ মানে আপোনাৰ পূজাৰীয়ে হওক বা বামুণে হওক বা ইয়াৰ কৰ্মচাৰী নহওক কিয় চব মানে আপোনাৰ ফ্ৰেণ্ডলি মানে কি হয় না চবে আপোনাৰ মানে একদম ফ্ৰেণ্ডলি বিহেভ কৰে আপোনাৰ সেইটো ভাল লাগে ই গাইজ কোন নাখালা বেয়াকৈ খাইছ তো এয়া চচোন চ বেয়াকৈ কোন আহিছে মানে আমাৰ আজি মন্দিৰ অহা কথা নাছে এনেই ক'ৰবাত ফুৰিব যোৱা কথা আছে হয় না কাৰ্যালয় চাৰ্যালয় দেখাম চ' কাৰ্যালয়ত মানে ভিতৰত
এণ্ট্ৰিটো ইমান সহজ নহয় চ' আমাৰ সেইবোৰ দেখাব নোৱাৰিলোঁ এনেই ই ক'লা ওচৰতে মন্দিৰ এটা আছে চ' ময়ো অহা নাই আপোনালোকৰ আহিলোঁ আজি চ' ভাগ্য ভাল যে আমি আজি গা ধুইছোঁ না কি নহ'লেবা আজি আমাৰ 12 বাজি গ'লা হয় মানে পাপ লাগিল আৰু কৈছোঁ বেলেগ কথা চ' আজি ভিডিঅ'টো ইয়াত শেষ কৰোঁ যদি আপোনালোকৰ মন্দিৰটোত কোনোবা আহিছে অহাবোৰেতো চকে আমাৰ কমিটি মান চক আৰু যিবোৰে অহা নাই তেওঁলোকক লোকেশ্যনটো দেখাই দিলোঁ মই আৰু ইয়াতে 4ৰ্থ অসম আৰক্ষী বাহিনীৰ পোষ্টাৰখন আছে পিন্ধি সোমাই আহিব চ' আপোনালোকে পাই যাব মন্দিৰটো আৰু চাব মজা জেগা চ' আহিব চ' আজিলৈ বাই বাই টাটা এণ্ড চি ইউ নেক্সট ভিডিঅ'ত লগ পাম কালি পুৱা বা গধূলি কেতিয়া গম নাপাওঁ চ' আজিলৈ বাই বাই নে কি বাই 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 গাইছ বাই বাই গাইছ অ' ৰ'ব ছাবস্ক্ৰাইবটো কিন্তু কৰিব দে গাইছ ছাবস্ক্ৰাইব ইম্পৰ্টেণ্ট 500 হ'ব মানে আৰু কেনে কৈছোঁ